भाद्र दाननि दैबानाया गिख्रंथाव महर लादों। बेलस्रि दैमानि दैया बांनानै हा गिसिखानायाव गोबां आबाद फोथारजों लोगोसे न' बां सिलिंखार। हादोरसायाव भाद्र दाननि दैबानाया गिख्रंथाव महर लादों आरो हा गिसिखानायजों गोबां ओनसोलफोरा सिलिंखार जादों। बेबादिनो बरसला बिधानसभा बियाब सिंनि 2 नं पिराकाटा गामियाव बेलस्रि दैमानि दैया बांनानै हा गिसिखानायाव गोबां आबाद फोथारजों लोगोसे न' बां आरो रायजोआरि गोथैसालिया सिलिंखार जालांदों। थांनाय गोलाव समनिफ्राय बेलस्रि दैमाया 2 नं पिराकाटा गामियाव हा गिसिखानाय जाथायनि सोमोन्दै सोरखारि बिफान आरो जायगानि सुबुं थान्दैनो गोबां खेब मिथि होनाय जादोंमोनब्लाबो गोसो होनाय नुनो मोनाखै होनना ओनसोलनि रायजोफोरा अजद होदों। लोगोसेनो बरसला बियाबनि एमएलए गणेश लिम्बुनि गोहैलो आखुनि थाखायनो 2 नं पिराकाटा ओनसोलनि रायजोफोरा बेबायदि खैफोदजों मोगा-मोगि जानांदों होनना गोख्रों रावजों सोंखारिनानै बेलस्रि दैमानि हा गिसिखानायखौ थाबै होबथानाय राहा खालामनांगौ होनना सोरखारखौ खावलायदों। শোণিতপুৰ জিলা যিটো বৰছলা সমষ্টি পিৰাকটা পঞ্চায়তৰ 2 নং পিৰাকটা হৰি মন্দিৰ যিটো ভাঙি হেৰি হৈ গৈছে, গৰাখহনীয়া চলি আছে। ইতিমধ্যে বাসগৃহ গৈছে, ইয়াৰ আগত শ্মশান ঘাট গৈছে, বাসন্তী মন্দিৰৰ মাটি গৈছে, আমাৰতো গ'লেই আৰু হৰি মন্দিৰৰ যিটো গছ গছনি চেগুন বাৰী এইটোও গৈছে। এতিয়া মাত্ৰ মন্দিৰখনেই আছে। এইখিনি আমি এক মাহ আগত কৈছিলোঁ, 7/18/2023 সেই তাৰিখত আমি কৈছিলোঁ আৰু তেখেতক অনুৰোধ কৰিছিলোঁ। ডিপাৰ্টমেণ্টতো আমি জনাইছোঁ, আমি বিধায়কজনক অৱগত কৰাইছোঁ, শাসক গোষ্ঠী বৰছলা সমষ্টিৰ সাধাৰণ সম্পাদক জীৱন পাঠক ডাঙৰীয়াকো আমি জনাইছোঁ। বিজেপি গ্ৰুপত মই এৰিছোঁ এই পিৰাকটা পঞ্চায়তৰ অন্তৰ্গত। তেখেতে সম্পূৰ্ণ শাসক গোষ্ঠীয়ে জানে, পালি নেতা সম্পূৰ্ণই জানে। ইচ্ছাকৃতভাৱে এইখিনি গৰাখহনীয়া আমাক জপাই দিছে। এক মাহ আগত যদি তেখেতে ইচ্ছা কৰিলে হয়, এক মাহ পিছত এই গৰাখহনীয়াৰ পিছতো পানী শুকাই গৈছিলে। তেখেতো যদি ভাবিলে ইয়াত ৰাইজ আছে, ইয়াত ভোট কেন্দ্ৰ আছে, ইয়াত মানুহ বসবাস কৰে, জানুৱাৰ নহয়, তেখেতে যদি ইচ্ছা কৰিলে হয় এই প্ৰতিৰোধ কৰিব পাৰিলে শাসক গোষ্ঠীয়ে। ইচ্ছাকৃতভাৱে আমাক এই দুৰ্ভগীয়া স্থানত আমাক পেলাই দিছে, ইচ্ছাকৃতভাৱে শাসক গোষ্ঠীয়ে। আচ্ছা, হৰি মন্দিৰৰ আমাৰ হৰি মন্দিৰ আজিলৈকে গঁৰাল দিয়া নাই, ইমান দিন ধৰি কৈছেও। আৰু ইমান মাটি আমাৰ বাসন্তী মন্দিৰৰ লৈ গ'ল, এতিয়া মানে হৰি মন্দিৰো ধৰিছে, বহুত বাহৰগীয়া ঘৰ বাৰী গৈছে। এতিয়া মানে কিন্তু লোৱা নাই, ষ্টেটমেণ্ট লোৱা নাই। আমি বহুতবাৰ কৈছোঁ। এমএলএ কালি আহিছিল, মাত্ৰ চাই গৈছে। এমএলএ আহিছিল? আহিছিলে কালি। কি ক'লে তেখেতে? কৈছে গঁৰাল হেৰি কৰিব, সেইটো কাৰণে কালি আহিছিল। ইমান দেৰি কোৱাৰ পিছত কালি আহিছিল, যোৱাকালি আহিছিল। যোৱাকালি আহিছিল। কি আহ্বান কৰিব এতিয়া চৰকাৰ তথা স্থানীয় বিধায়কগৰাকী? বিধায়ক কালি কৈ গৈছে বোলে কিবা হেৰি কৰক, বাঁহৰ গঁৰাল চৰাল দিয়ক, আমি ব্যৱস্থা ল'ম, সেইটো কৈ গৈছে আৰু কি কালি।